নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। সকলো মিয়া মুছলমান অচিনাকি নহয়। একাউনৰ আগত অহা মিয়া মুছলমান খিলঞ্জীয়া হয়। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। 1951 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া হয়। বিজেপিৰ কথাত সাম্প্ৰদায়িকতা নাই। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে অসমত। গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ৰাজ্যৰ নিবনুৱাসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ উপহাৰ। নিবনুৱা একাউণ্টত সোমাব লাখ লাখ টকা। এই মুহূৰ্তত জনাইছোঁ নিবনুৱাসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ। নিবনুৱা একাউণ্টত সোমাব লাখ লাখ টকা। আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। আৰম্ভ কৰিলে খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীক দিব প্ৰথম কিস্তিৰ ধন জমা। ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। হিতাধিকাৰীসকলে দুটা কিস্তিত এই আৰ্থিক সাহায্য লাভ কৰিব। সাধাৰণ শাখাৰ উদ্যোগীসকলে ২ লাখ টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে। খানাপাৰাত প্ৰথম কিস্তি হিচাপে ১ লাখ টকা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষ কাৰিকৰী অৰ্হতা থকা যুৱক যুৱতীসকলে লাভ কৰিব সৰ্বমুঠ ৫ লাখ টকা। এই মুহূৰ্তত জনাইছোঁ নিবনুৱাসকলৰ কাৰণে বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নিশাৰ ভাগত হাজাৰ হাজাৰ মুছলমান বিজেপিত যোগদান। চৰ-চাপৰি হৈ পৰিছে গেৰুৱা। এই মুহূৰ্তত জনাইছোঁ চৰ-চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিছে বিজেপিত। ধিঙত নিশা হাজাৰ হাজাৰ মুছলমানে যোগ দিছে বিজেপিত। বিজেপিক যোগদান কৰিয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা। ধিঙৰ তিনিটকীয়া চৰত ৩ সৰ্বাধিক লোকে যোগদান কৰিছে বিজেপিত। ৰাজ্যৰ ৰাজনীতিত হঠাৎ সংখ্যালঘু মুছলমানসকলে ইউটাৰ্ণ লৈছে। চৰ-চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিলে বিজেপিত। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপিয়ে আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণ প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপি চৰকাৰে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আদিবাসীক দিব লাগিব জনজাতিকৰণ। জনজাতিকৰণ মৰ্যাদা নিদিলে ইয়াৰ পৰিণাম ভুগিব লাগিব বিজেপিয়ে। আৰু ইয়াৰ লগতে আজি পৰ্যন্ত বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাক লৈও উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত জনাইছোঁ জনজাতিকৰণ প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপি চৰকাৰে। জনজাতিকৰণ মৰ্যাদা নিদিলে ইয়াৰ পৰিণাম ভুগিব বিজেপি চৰকাৰে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা। মুকলিকৈ সংবিধান উলংঘা কৰাৰ অভিযোগ। এই মুহূৰ্তত জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়িৰ বিস্ফোৰক মন্তব্য। মুকলিকৈ সংবিধান উলংঘা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মিয়া ৰিক্সাৱালাক অত্যাচাৰ কৰাৰ উচতনি দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এয়াই নেকি বিজেপি চৰকাৰৰ নতুন ভাৰত। দীপক কুমাৰো প্ৰসংগৰ আনে সাংসদগৰাকীয়ে। প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। সংঘাত লগোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ কিয়? ইয়াৰ বিপৰীতে প্ৰেম ভাতৃবোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধে অষ্টম হৈ আছে কিয় আৰক্ষীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়িৰ বিস্ফোৰক মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাজনীতিৰ ডাঙৰ খবৰ। অগপ এৰি অজাপলৈ যাব 3জন বিধায়ক। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা এক খবৰ। অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সৈতে। চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদ যোগ দিবলৈ সাজু 3জন বিধায়ক। টিকটৰ নিশ্চয়তা পালে AGP এৰি AJPলৈ যাব 3জন বিধায়ক। টিয়কৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকা। অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা AJP প্ৰাৰ্থী হ'বলৈ সাজু ভৱেন ভৰালী।
চেণ্ট্ৰেল গুৱাহাটীত বিজেপিয়ে প্ৰাৰ্থী নিদিলে জাহাজত উঠিবলৈ ভৰি দাঙিছে নৰেন্দ্ৰ নাৰায়ণ কলিতাই। আৰু আনফালে টিকট দিলেই এজেপিলৈ আহিবলৈ সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা এক খবৰ। অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুইনজ্যোতি গগৈৰ সৈতে। আনফালে দিব লৈছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিম, আছাদুদ্দিন ওৱেইছিৰ ভয়ংকৰ মন্তব্য। হাতত 2 টকীয়া মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিলে সাংসদগৰাকীয়ে। মিয়া ৰিক্সা চালকক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ওৱেইছিৰ। তেওঁ কয় যে মই হিমন্ত বিশ্ব শৰ্মাক 2 টকা ভিক্ষা দিব বিচাৰোঁ। মোৰ 2 টকা ভিক্ষা ল'বনে হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত মই দিব বিচাৰোঁ 2 টকা। লগতে কয় যে অতি নিম্ন খাপৰ মানুহ হয় হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ আছাদুদ্দিন ওৱেইছি। हेमंत बिस्व शर्मा ये 2 रुपए की भीख तेरे को देता हूं मैं, लेता क्या तू बोल तू 2 रुपए का भिखारी है मेरे को, मैं जानता हूं तेरे को। तू सिर्फ इतना कम आदमी है, इतना छोटा आदमी है कि गरीब जो ऑटो चलाता 5 रुपए 4 रुपए ले कहां लेता बोल, देता हूं आके तेरे को।